ভাল লাগিছে আমাৰ মুখখন দেখিয়েতো ধৰিব পাৰিছে যে আমাৰ মনবিলাক ভাল মানুহৰ মনবিলাকো যেটো ঘুপ মৰা এটা অন্ধকাৰ আছিল সেই অন্ধকাৰৰ পৰা মানুহে পোহৰ বিচাৰিছে আজিৰ এই অঞ্চলৰ পৰা বেছি কথা ক'ব নাপায় গতিকে মই মানুহৰ মুখবিলাক দেখি মই ভাল লাগিছে যে মানুহে বহুত দিনৰ পিছত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু আমাৰ কেণ্ডিডেট প্ৰদ্যুৎ বৰদলৈ যে বহু ভোটত জিকিব সেই কথাটো আজি স্পষ্ট হৈছে গতিকে সকলোৰে মনবিলাক আনন্দ পূৰ্বে আপুনি বেলেগ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছিলে কিন্তু এইবিলাক চব কৰিশ্মা হিমন্ত বিশ্ব শৰ্মা মই আগতে সামগ্ৰী সমষ্টিৰ বিধায়ক থকা অৱস্থাত মোৰ ভোটটো আছিল আমনিত এতিয়া তেওঁ কাটি কুটি ইয়ালৈ লৈ দিছে গতিকে আমিও ভোটবিলাক নিজৰ সমষ্টিলৈ আনিছিলোঁ এইবাৰ মই যেহেতু ধুবুৰীত উঠিছোঁ গতিকে ধুবুৰীত মই গৈয়ে আছোঁ ভোটটো দিবৰ কাৰণে ইয়ালৈ আহিলোঁ এজন দায়িত্বশীল নাগৰিক হিচাপে আপুনি আপোনাৰ পত্নী আৰু পুত্ৰক লৈ আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ কি ক'ব সকলো ওলাই আহিব এইটো সকলো ওলাই আহিব লাগে সকলো ভোট দিব লাগে ভোটটো আপোনাৰ দিয়াটো আমাৰ এটা দায়িত্ব কৰ্তব্য আৰু ইয়াৰ মানুহখিনি বৰ সচেতন যদি কৰ্মৰ কাৰণে বাহিৰতো থাকে আহি যায় আহি পেলাই ভোটটো দিয়ে ভোট আপোনাৰ যদি কোনোবা প্ৰাৰ্থী আপোনাৰ মই বেলেগ তেওঁলোকৰ ধৰণৰ কথা কৈছোঁ যিসকল ধৰি লওক সেইসকলো আজি ওলাই আহিব লাগে সকলো ওলাই আহি ভোট দিব লাগে ভোটটো মুকলি মনেৰে দিছে সকলোৱে দেখিছে যে এটা ঘুপ মৰা অন্ধকাৰৰ পৰা পোহৰ বিচাৰিছে আৰু সেইকাৰণে তাৰ কাৰণে আপোনালোকে যিসকলে আগতে ভোট নিদি ঘৰতে থাকে সেইসকলো এবাৰ ওলাই আহিছে মই এতিয়া খবৰ পাইছোঁ যে আমাৰ বাহিৰত যিসকলে কৰ্মৰ কাৰণে বাহিৰত আছিলে সেইসকলো ইয়ালৈ আহিছে আহি পেলাই তেওঁলোকৰ পৰিয়ালটোৰ ভৱিষ্যতৰ স্বাৰ্থত এইবাৰ ভোটদান কৰিছে আৰু যোৱাকালি বদৰুদ্দিন নাজমলে মন্তব্য কৰিছিলে যে ধুবুৰীত আপুনি টকা ঘটিবৰ কাৰণে এখন লাইচেঞ্চ দিয়া হৈছে আপোনালোকে এইবিলাক ষ্টেণ্ডাৰ্ড অফ আপোনাৰ থিংকিং তেওঁক কি ধৰণৰ এবাৰ কৈছে যে ধুবুৰীৰ মানুহবিলাক চুৰ ডকাইত ধৰ্ষণকাৰী এবাৰ কৈছে যে ডেকা ল'ৰাবিলাকে ছোৱালী দেখিলে ধুবুৰীৰ বিশেষকৈ মুছলমান মানুহবিলাকৰ তেজটো গৰম হৈ যায় হিমন্ত বিশ্ব শৰ্মাই তেওঁক চুটলুপি যিটো দিছে আমাৰ তৰুণ গগৈ ডাঙৰীয়া থাকোঁতেও তেওঁ নামঘৰতো যায় তেওঁ আপোনাৰ গুৰুদ্বাৰতো যায় আৰু ঈদৰ দিনা নামাজো পঢ়ে তেওঁৰ পুত্ৰ সুযোগ্য পুত্ৰ এইবাৰ গৈ শিৱসাগৰত অখিল গগৈৰ লগত একেলগে বিধায়ক তেওঁ নামাজ পঢ়িলে সেইটো লৈও হিমন্ত বিশ্ব শৰ্মাই উপলুঙা কৰিলে আৰু বদৰুদ্দিন নাজমল ডাঙৰীয়াই তাতে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে তেওঁ তাত নামাজ পঢ়াটো কাৰণে হিন্দু ভাইসকলে ভোট দিব নালাগে বুলি ক'লে গতিকে এই গোটেইটো মিলন এটা হৈছে এটা হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন নাজমল ডাঙৰীয়া গতিকে এই ধৰণৰ কথাবিলাক কৈ পেলাই তেওঁলোকে গোটেই সমাজখন পলুটত কৰিব বিচাৰে ৰাইজে এই কথা বতৰাবিলাকক ইমান গুৰুত্ব নিদিয়ে গুৰুত্ব দিয়ে তেওঁলোকৰ বিপৰীতে দিয়ে গুৰুত্ব এইবিলাক কথা বতৰা আজি হাওঁখেৰে আমাৰ যিটো সংস্কৃতিত যিটো ঘৰুৱা পৰিৱেশত উঠিছে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ কৈছে যে মই নামঘৰতো এগছি বন্তি জ্বলাওঁ মই গুৰুদ্বাৰতো যাওঁ
মই চাৰ্চতো যাওঁ, মই নামাজো পঢ়োঁ, আজিও পঢ়িম, কালিও পঢ়িম, পৰহিও পঢ়িম, বাকীবিলাককো মই সন্মান কৰোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাৰ্ষ্ট ফেজত সেইটো লৈ সমালোচনা কৰিলে, ছেকেণ্ড ফেজত মিয়াৰ ভোট নালাগে বুলি কৈ ইয়াত আহি পেলাই তেওঁ মিয়াক তৈলমৰ্দন কৰাত লাগিছে। গতিকে এইবিলাকেই তেওঁলোকৰ চিন্তাধাৰা।